অন্তত বাকী মই নাজানো মোৰ সমষ্টিত 10 লাখকে টকা CMে দিব লাগে। CMে নিদিয়ে তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য CMক সোধাই নাই 15,000 টকা দি যদি বাচিম বুলি ভাবিছে আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে মানে বেয়া শব্দ এতিয়া নকওঁ আৰু বানাক্ৰান্তৰ বাবে শিৱৰ তাণ্ডৱ ৰূপ ল'বলৈ সাজু অখিল গগৈ 15,000 নহয় বানাক্ৰান্তক 10 লাখ ক্ষতিপূৰণ দিবই লাগিব অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী অখিল গগৈৰ বানাক্ৰান্তৰ দুৰ্দশাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী উজনিৰ 3 জিলাত প্ৰলয়ংকাৰী বানৰ পিছত এতিয়া কেৱল দুৰ্দশাৰ ছবি কেওফালে তাৰ মাজতে ৰাইজৰ সাহস হৈ প্ৰতি মুহূৰ্তত শিৱসাগৰবাসীৰ কাষত থকা অখিল গগৈয়ে বুধবাৰে সংবাদমেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মঙলবাৰে ফেচবুক লাইভৰ জৰিয়তে বানাক্ৰান্তলৈ প্ৰথম অৱস্থাত 15,000 আৰ্থিক সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ 15,000 নহয় 10 লাখ টকা দিবই লাগিব আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত এটা সমষ্টিৰ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছোঁ যে 15,000 টকা নহয় প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকৈ উঠিছিলোঁ মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম কথা খাটাং মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম কথা খাটাং মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব অন্তত বাকী মই নাজানো মোৰ সমষ্টিত 10 লাখকে টকা CMে দিব লাগিব আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা পৰিয়ালক CMে নিদিয়ে তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম মোক জেল দিয়ে ফাঁচি দিয়ে গ্ৰেপ্তাৰ কৰে NSA লগায় NIA লগায় গুলিয়াই মাৰে এনকাউণ্টাৰ কৰে যি কৰে কৰিব পাৰিব কিন্তু মই CMক সোধাই নেৰোঁ 15,000 টকা দি যদি বাচিম বুলি ভাবিছে আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ উল্টা পুল্টা প্ৰতিবাদ কৰিম এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে আজি কেইদিন হৈ গ'ল 19 তাৰিখৰ পৰা আজি 29 তাৰিখ 11 দিন হৈছে আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে এটা প্ৰজন্ম 25 বছৰত এটা প্ৰজন্ম পিছুৱাই যোৱা এটা জেনেৰেশ্যন পিছুৱাই যোৱা এই পৰিয়ালবিলাকক যদি আপুনি টকা 10 লাখ দিব নোৱাৰে অৰ্থাৎ মোৰ সমষ্টিত 40,000 হোৱাই নাই চাগে 30ৰ পৰা 40,000ৰ ভিতৰত 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে আপুনি কিহৰ মুখ্যমন্ত্ৰী মই ক'লো নহয় বিজেপি কৰ্মীৰ সহায়ত 12 কোটিৰ কাপোৰ দিয়াৰ যি সিদ্ধান্ত প্ৰয়োজন হলে সেয়া নালাগে বুলি উল্লেখ অখিল গগৈৰ দৰকাৰ হলে আমাক কাপোৰ নালাগে বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ মই খালাংকে কৈ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে তেতিয়াহ'লে এইটো হ'বলৈ নিদিওঁ মুখ্যমন্ত্ৰী আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব ইতিমধ্যে 12 দিন অতিক্ৰম কৰিলে অসমৰ বান দুৰ্যোগে বৰ্তমানলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰা নাই কেন্দ্ৰৰ পৰা কোনো পেকেজ ঘোষণা নকৰাক লৈও ক্ষোভ অখিলৰ 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই তেতিয়াহ'লে সি অসমীয়া নহয় কি ভণ্ড অসমীয়া 2 নম্বৰী অসমীয়া তাৰ অসমীয়াত্ব নাই NDRFৰ পৰা মৃত দেহ এটাৰ কাৰণে 4 লাখ টকা দিছে প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম সবতে কৰে এক পইচা আনিব পৰা নাই এক পইচা ঘোষণা কৰা নাই এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাগিটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হ'ল
বিহাৰ, উৰিষ্যা, মহাৰাষ্ট্ৰত বান হলে ৰাষ্ট্ৰীয় দুৰ্যোগ। অস্ত্ৰলক্ষ্মীৰ কথা কোৱা অসমৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা নহয় কিয়? উৰিষ্যাত যদি এই ফ্লাড হ'লহেঁতেন বা ঘূৰ্ণী বতাহ আহিলেহেঁতেন, এতিয়ালৈকে আমি তাক নেশ্যনেল কেলামিটি বুলি ডিক্লেয়াৰ কৰা গম পালোহেঁতেন। বিহাৰত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিলেহেঁতেন, এতিয়ালৈকে এইটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰি বিশেষ চিটুৱেশ্যন বুলি ঘোষণা কৰিলেহেঁতেন। কেৰেলাত যেতিয়া সাগৰৰ পানী উঠে বা বম্বেত যেতিয়া সাগৰৰ পানী উঠে, এনেকুৱা পৰিস্থিতি হয়, তেতিয়া লগে লগে সেইটোক নেশ্যনেল কেলামিটি অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ বা ৰাষ্ট্ৰীয় ডিজেষ্টাৰ, নেশ্যনেল ডিজেষ্টাৰ বুলি লগে লগে ডিক্লেয়াৰ কৰে। আশ্চৰ্যকৰ কথা, অসমৰ ক্ষেত্ৰত যি অষ্টলক্ষ্মীৰ কথা কয়, যি অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে মাজে মাজে ভাওনা কৰে, সেই প্ৰধানমন্ত্ৰীক এতিয়া অসমৰ সব সাংসদে সাক্ষাৎ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছে, ইয়াত বানপীড়িতৰ লগত নাথাকি তেওঁক লগ পাবলৈ গৈছে। হয়, তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই, যাৰ কাৰণত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2500 টকা কৰাৰ বাহিৰে আৰু একো কথা ক'বলৈ সক্ষম হোৱা নাই। বৰ্তমান উজনিৰ বান বিভীষিকাৰ এই সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণে যি ধৰণে সহায়ৰ হাত আগবঢ়াইছে, সেই কথা উল্লেখ কৰি অখিল গগৈৰ মন্তব্য, চৰকাৰ নহয় অসমৰ জনতাইহে বানাক্ৰান্তক বচাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই। মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়াল। আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই, বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত। মানুহে ৰিলিফ দিবলৈ আহি ট্ৰেফিক জাম হৈ গৈছে। এইটো হ'ল অসমীয়া মানুহৰ কনচায়েন্স। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল ছাৰ্ভে এটাও কৰিবলৈ অহা নাই। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।